Assam Police Grade 4 result. Assam Police Grade 4 TPD test. So result কেতিয়া দিব যেহেতু বহুতে বন্ধু বান্ধৱীসকল দাদা বাইদেউসকল সুধি আছে সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব সো ফাইনালি অফিচিয়াল ভাৱে ডেট এনাউন্স কৰি দিয়া হৈছে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে সো আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব Assam Police ABUB APR কনস্টেবল ড্ৰাইভাৰ লগতে Assam Police Grade 4 কিমান দিন ইন্টাৰভিউ চলিব আৰু ৰিজাল্ট কেতিয়া মুকলি কৰি দিয়া হ'ব আজি আমি ইয়াত কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুন বাৰকানে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব না পাহৰিব এতিয়া মন কৰিব বন্ধু বান্ধৱীসকল এণ্ড দাদা বাইদেউসকল যেহেতু ৰাতি সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ আসাম পুলিচ গ্ৰেড 4 টিপিডি টেষ্ট 15 মাৰ্চ লৈকে চলিব 15 মাৰ্চ লৈকে চলিব আৰু আমাৰ ৰিজাল্টটো ফাইনালি এপ্ৰিল মাহৰ 30 তাৰিখত মুকলি কৰি দিয়া হ'ব অলপমান সময় লাগিব আমাৰ আসাম পুলিচ গ্ৰেড 4 যিবিলাক পদ আছে বা ইন্টাৰভিউ কিছুমানৰ হৈ গল বা টিপিডি টেষ্টটো কিছুমানৰ হৈ গল কিছুমানৰ হোৱা নাই 15 মাৰ্চ 2025 তাৰিখলৈকে হ'ব সো এইবিলাক পদৰ আমাৰ ফাইনাল ৰিজাল্ট ডাইৰেক্ট যেহেতু ফাইনাল ৰিজাল্ট হ'ব ইয়াতে আমাৰ ভাইবা না থাকে ঠিক আছে ডাইৰেক্ট ফাইনাল ৰিজাল্ট হ'ব আৰু এই ফাইনাল ৰিজাল্টটো আমাৰ 30 এপ্ৰিল ঠিক আছে 30 এপ্ৰিল 2025 মানে 30 এপ্ৰিল তাৰিখত ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব আৰু যিসকলৰ নামটো আহিব সো ফাইনালি চাকৰি লাভ কৰিব এতিয়া মন কৰিব সো আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি কৈছে এতিয়া ভিডিও ক্লিপটো চাই লও আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ পিএসটি পিইটি হৈ গল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব হে ইয়াৰ পিএসটি পিইটি ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ পিএসটি পিইটি হৈ গল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব হে ইয়াৰ পিএসটি পিইটি ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য